নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ।